মাজুলী যোৰহাট সংযোগী দলং সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট। দলং নিৰ্মাণৰ বাবে প্ৰায় 700 কোটি টকা সংশোধিত ব্যয়ত অনুমোদন কেন্দ্ৰৰ। পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিত্ত সমিতিয়ে জনাইছে অনুমোদন। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব 2 লেনযুক্ত মাজুলী যোৰহাট সংযোগী দলং। পৰৱৰ্তী পদক্ষেপ হিচাপে আহ্বান কৰা হ'ব নিবিদা। এই কথা পোষ্টত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অতি সোনকালে দলঙৰ কাম পুনৰ আৰম্ভ হ'ব বুলি উল্লেখ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত দিয়া এই পোষ্টৰ পিছতেই মাজুলীলৈ কঢ়িয়াইছে আশাৰ বতৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত এই বিশেষ পোষ্টটো দিয়াৰ পাছত মাজুলীবাসীয়ে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব তীৰ্থ ভূঞাই। যোৰহাট মাজুলী সংযোগী দলং সংবাদ। যোৱা 5 ছেপ্টেম্বৰৰ পৰা যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক শাস্তিমূলক বিদায় দিয়াৰ পিছত এতিয়া নতুনকৈ আচলতে নিবিদা হ'ব আৰু মাজুলীবাসীয়ে অতি আগ্ৰহে বাট চাই আছে যিখন সপোনৰ দলং, সেই দলংখন সোনকালে নিৰ্মাণ হওক। যিহেতু এই মুহূৰ্ততো দলংস্থলীত নিমাময় পৰিৱেশ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে নিৰ্মাণ কাৰ্য। আৰু শেহতীয়াকৈ যি মুখ্যমন্ত্ৰীয়ে কালি টুইট যোগে জনাইছে যে 700 কোটি টকা পুনৰ সংশোধিত আকলন যি ৰাজমাৰ্গ বিভাগে বিত্ত বিভাগে আচলতে মুকলি কৰি দিছে আৰু অতি শীঘ্ৰেই নিবিদা হ'ব বুলি তেখেতে ঘোষণা কৰিছে। তাৰ পিছতে যিহেতু আশাৰ বতৰা কঢ়িয়াই আনিছে, কি ক'ব আচলতে পুনৰ এটা চৰ্চালৈ আহিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ দলং যি বন্ধ হৈ আছিলে সপোনৰ দলং মাজুলীবাসীৰ, সেই দলংখনক লৈ কালি যিটো সামাজিক মাধ্যমত তেখেতে প্ৰকাশ কৰিছে তাক লৈ আচলতে কি ক'ব? প্ৰকৃততে যোৰহাট মাজুলী সংযোগী যিখন দলং, এইটো সমগ্ৰ মাজুলীবাসীৰ বাবে এটি আশাৰ সপোন আছিলে। সমগ্ৰ মাজুলীৰ বিশেষকৈ কেইটামান দিশ, আমাৰ শিক্ষা, চিকিৎসা ইত্যাদি বিভিন্ন দিশত মাজুলীৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি এটা সমস্যাৰ সন্মুখীন হৈ আহিছিলে। বহিঃজগতৰ লগত মাজুলী প্ৰায় এটা সময়ত বিচ্ছিন্ন হৈ যোৱা অৱস্থা এটা উপক্ৰম হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ মাজুলীবাসী ৰাইজ মাজুলী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত মাজুলীত জনজাগৰণৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দলঙৰ নিৰ্মাণৰ দাবী উত্থাপন হৈ আহিছিলে। তাৰ পৰৱৰ্তী সময়ত এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া মুখ্যমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছিলে, তেতিয়া ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে মাজুলীৰ দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি আবণ্টন দিছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, কিছুদিন কাম হোৱাৰ পিছত এই নিৰ্মাণ কাৰ্য 5 ছেপ্টেম্বৰৰ পৰা দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিলে। আৰু মাজুলীবাসী অৱশ্যে এই সময়তো ভাগি পৰা নাছিলে, কাৰণ মাজুলীবাসীৰ অটল বিশ্বাস আছিল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে মাজুলীবাসীৰ এই সমস্যা সমাধান কৰিবৰ বাবে নিতান্তই পদক্ষেপ গ্ৰহণ কৰিব। যি কাৰণতেই নহওক, কিছুদিন বিৰতিৰ পাছত পুনৰ চৰকাৰৰ এই সদিচ্ছাৰ প্ৰতি আমি প্ৰকৃততে সমগ্ৰ মাজুলীবাসী আমি নথৈ কৃতজ্ঞ হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে বাকী বিভাগীয় কামখিনি অতি সোনকালে হৈ পৰৱৰ্তী সময়ত আমাৰ এই দলংখন নিৰ্মাণ কৰি মাজুলীবাসীৰ আশাৰ সপোন পূৰণ কৰিব বুলি আমি আশা ৰাখি নিবিদা অতি শীঘ্ৰে হ'ব ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আমিও মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত অগাধ বিশ্বাস আছে, আস্থা আছে যে যোৰহাট মাজুলী দলংখন অকল মাজুলীৰে সপোনৰ দলং নহয়, সমগ্ৰ অসমবাসীৰ বাবে এইখন সপোনৰ দলং। আৰু আমি মাজতে ভাবিছিলোঁ যে দলংখনত কিছু কাৰিকৰী বিজুতি ঘটাৰ বাবে কিছুদিনৰ বাবে কামখিনি বন্ধ হৈ আছিল আৰু আমি হতাশ হোৱা নাছিলোঁ। আমাৰ এটা বিশ্বাস আছিল বৰ্তমান চৰকাৰখনৰ, কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে। গতিকে কালি আমাৰ টুইট যোগে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি আমাক বাৰ্তা দিলে, সেই বাৰ্তাই আজি আমাক মাজুলীবাসীক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে আৰু আমি ভাবিছোঁ সঠিক সময়তে আমাৰ দলং পুনৰ পাবৰ কাৰণে সক্ষম হ'ম। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীক এই পদক্ষেপৰ বাবে মই মাজুলীবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একাংশ ক'ব বিচাৰে যে ৰাজনৈতিক ললিপপ এই দলংখন আচলতে সেই কথাটোৱে হ'বলৈ গৈ আছে নে প্ৰকৃততে দলংখন হ'বগৈ? আমাৰ চৰকাৰখন আপোনালোকে জানে কোনো তেনেকুৱা ললিপপ
বৰ ব্যৱস্থা নাই। যি কৰি আছে স্বচ্ছ আৰু নিকাভাৱে জনসাধাৰণে চৰকাৰে কৰা উন্নয়নৰ কাম কাজবোৰ প্ৰত্যক্ষভাৱে দেখিছে। ইয়াত আৰু বিৰোধীয়ে কোৱা সেই কথাবোৰ টুলুঙা কথাই আমাক কেতিয়াও বিভ্ৰান্তৰ কৰিব নোৱাৰে। ৰাইজ আমাৰ লগত আছে, ৰাইজে চৰকাৰৰ ওপৰত আস্থা ৰাখি কাম কাজখিনি আগবঢ়াই আছে। 700 কোটি টকা বিশেষকৈ সংশোধিত আকলন কালি প্ৰকাশ কৰিছে। সেইটো আপোনালোকে গম পাইছে আৰু আমিও গম পাইছোঁ। নিশ্চয় সেই 700 কোটি টকাৰ যোগেদি যি কৰিবলগীয়া আছে সেইখিনি কৰিব। আৰু ইতিমধ্যে দলঙৰ কাম যিখিনি কাম হৈ গ'ল, আমাৰ হিচাপত আমাৰ দৃষ্টিত প্ৰায় 50% কামেই হৈ গৈছে দলংখনৰ। বিশেষ আৰু কিবা আছে বুলি ভবা নাই। ওপৰৰ যিখিনি কাম সেইখিনি কম দিনৰ ভিতৰতে হ'ব। হয়তো ছমাহ এবছৰ দেৰি হ'ব পাৰে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।